Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজি আমি এই ভিডিওৰ জৰিয়তে আপোনালোকৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছো। এই প্ৰশ্নকেইটা হ'ল যে আমাৰ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, তাৰ ওপৰত আছে যে আমাৰ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ কাট অফ কিমান লৈকে যাব পাৰে। ঠিক আছে, সো আমি এই ভিডিওৰ জৰিয়তে আজি এই দুটা পইণ্টে মানে কি কৰিম, বিশেষকৈ আলোচনা কৰিম। আপোনালোকে গোটেইকেইটা বস্তু ভালকে চাব, তেতিয়াহ'লে কি হৈছে আপোনালোকে যিবিলাক প্ৰব্লেম আছে আপোনালোকৰ সলিউশনটো পাই যাব ভিডিওৰ জৰিয়তে। ঠিক আছে, ফাৰ্ষ্ট আমি সকলোৱে জানো যে আমাৰ কি আছিল 10 ছেপ্টেম্বৰত আমাৰ 5550টা পোষ্টৰ ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ পাইছিল, আপোনালোকে সকলোৱে জানে। কিন্তু এই যে ফাৰ্ষ্ট কি আছে প্ৰভিজনাল মেৰিট লিষ্ট দিছে, তাতেও কি আছিল এটা বহুত আমি বিসংগতি দেখিবলৈ পাইছো। মানে বহুতে কৈ আছিল যে স্যাৰ অভাৰলেপিং হৈছে, কিন্তু এইটো সঁচাকৈ হৈছে অভাৰলেপিং। আমি দেখিবলৈ পাইছো, কেনেকে গম পালো দেখা কি হৈছে, বহুত ষ্টুডেণ্ট আছে যিটো মানে দুটা ডিষ্ট্ৰিক্ট কেৰি কৰি ৰাখিছে। ফাৰ্ষ্ট এটা কাৰণ হৈ গ'ল। তাৰ পিছত আছে যে আমাৰ GT-PGT যিবিলাক আছে সিহঁতৰ উইথড্ৰ কৰাৰ কিবা এইটো দিয়া নাই, বা সিহঁতৰ ৰিজাল্টটো দিয়া নাই। এইটো কেনেকে মানে কি হৈছে উইথড্ৰ কৰিব পাৰো, ছেকেণ্ড পইণ্ট। থাৰ্ড পইণ্ট হৈছে যে আমাৰ 2020ৰ যে কেছটোৰ যে চিটেটৰ আছিল, সেইটো কি হৈ গ'ল, এইবিলাকৰ ইয়াতে আহি গ'ল। চ' মূল মিলাই কি হৈছে, এইবিলাকৰ কাৰণে কি হৈছে কাট অফটো বহুত বাঢ়ি গৈছে। চ' আপোনালোকে মনত আহিব পাৰে যে এতিয়া DW চাইডৰ পৰা কি কৰিব। চ' মোৰ মতে সিহঁতও কিবা বহুত এডুকেটেড পাৰ্চন হয়, তো আপোনালোকে ইমান চিন্তা কৰিব নালাগে। সিহঁতও কিবা ষ্টুডেণ্টৰ কথা ভাবি ৰাখিছে, অভাৰলেপিংটো কেনেকে চেছ কৰিব পাৰে সিহঁতও কিবা ভাবি আছে। ঠিক আছে, আপোনালোকে এইটো লৈ চিন্তাই কৰিব নালাগে যে কাট অফটো বাঢ়ি যাব নে কমি যাব। ঠিক আছে, তাৰপিছত কি হৈছে সকলোৱে মোক সুধি আছিল যে ছেকেণ্ড লিষ্ট কেতিয়া আহিব। আপোনালোকে জানো যে বহুত দিন ধৰি ৱেইট কৰি আছে, মিনিমাম 2 বছৰ হৈ গ'ল। তাৰপিছত বহুত আশাৰ পিছত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টটো আপোনালোকে পালে। তো ছেকেণ্ড প্ৰভিজনাল লিষ্টটো আপোনালোকে মই আশা কৰিছো যে 23 পৰা 24ৰ ভিতৰত পাই যাব। কিয়নো আপোনালোকে জানে যে 15ৰ পৰা 19 লৈকে DW চাইডৰ পৰা যিবিলাকৰ ষ্টুডেণ্টৰ পেণ্ডিং হৈ আছে, ডকুমেণ্ট পেণ্ডিং হৈ আছে, আৰু নিউজত যিবিলাক ষ্টুডেণ্ট আছিল সিহঁতকো মাতিছে, তো সিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। চ' এইটো এটা বহুত বেলেগ কাম হয়, তো এইবিলাকো সিহঁতক চাব লাগিব না। তো তাৰ কাৰণে মই আশা কৰি আছো যে 19ৰ পিছত সিহঁতে গোটেইবিলাক বস্তু চোৱাৰ পিছতে 20ৰ পৰা 24ৰ ভিতৰত আপোনালোকে ছেকেণ্ড প্ৰভিজনাল মেৰিট লিষ্ট পাই যাব। ঠিক আছে, আৰু তাৰপিছতে বহুতে সুধি আছিল যে ছাৰ যে আমাৰ এই প্ৰভিজনাল মেৰিট লিষ্ট কেইটা ওলাব। চ' আপোনালোকে সকলোৱে জানে যে আমাৰ 3টা প্ৰভিজনাল মেৰিট লিষ্ট ওলাই, তাৰপিছত কি হৈছে আমাৰ ফাইনেল মেৰিট লিষ্টটো ওলাই যায়। আৰু ফাইনেল মেৰিট লিষ্টৰ যিবিলাকৰ ষ্টুডেণ্ট নাম থাকিব সি হৈছে চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে এইটো মনত ৰাখিব যে 15ৰ পৰা 19ৰ ভিতৰত যিবিলাক ষ্টুডেণ্টে, আপোনালোকে ভালকে চাব, যিবিলাকৰ ষ্টুডেণ্টৰ নাম আহিছে সিহঁতে যদি এই ভেৰিফিকেশ্যনত নাযায়, সিহঁতৰ নামটো ফাইনেল মেৰিট লিষ্টত নাহে, তেতিয়াই কেনচেল হৈ যাব। চ' আপোনালোকে ভালকে বস্তুবিলাক ডকুমেণ্ট যিবিলাক আছে সেইবিলাক লৈ কেনে সিহঁতক দেখাব। ঠিক আছে, তো তেতিয়াহ'লে আপোনালোকে যদি জেনুইন হয় আপোনালোকে চাকৰিটি পাই যাব 10 অক্টোবৰত। ঠিক আছে, চ' আশা কৰো আপোনালোকৰ মাইণ্ডত যিবিলাক কনফিউজন আছে মই এই ভিডিঅ'ৰ জৰিয়তে ক্লিয়াৰ কৰিব পাৰিছো। লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।